সমাজ উত্তৰণত মাতৃসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এনে এক ভূমিকা পালন কৰিছে তিতাবৰ নামচুঙি গাঁও পঞ্চায়তৰ মহিলাসকলে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নামচুঙি পঞ্চায়তৰ ৭টাকৈ গ্ৰাম্য সংগঠনে দেওবাৰে অনুষ্ঠিত কৰে কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠান। সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে জ্যেষ্ঠ অধিবক্তা আশাৰাণী বৰুৱাই। নিৰ্দিষ্ট বক্তা আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ অনিল কুমাৰ শইকীয়া, ঠেঙাল কছাৰী সাহিত্য শাসিত পৰিষদৰ অধ্যক্ষ কুমুদ কছাৰী আৰু অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্য বৰ্ণালী শইকীয়া বৰাই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক মন্তুষ কোঁৱৰ, উৰ্মিল আলিম, শিক্ষক অৰুণ কাৱাৰ, অভিনেতা নাট্যকাৰ পল্লৱ কুমাৰ গগৈ আৰু সমাজকৰ্মী ৰুবুল তামুলীয়ে। কৃতি ছাত্ৰ-ছাত্ৰীৰ এই অভিনন্দন অনুষ্ঠানটিৰ আঁত ধৰে নামচুঙি পঞ্চায়তৰ জীৱিকা সখী জীনা দত্ত ৰাজখোৱাই। জন্মভূমি স্বৰ্গদেৱী গৌৰী যে জন্মভূমি আমাৰ স্বৰ্গদেৱীও দেখিবলৈ কৈছে, আমাৰ মা আমাৰ স্বৰ্গদেৱীও দেখিবলৈ কৈছে। গতিকে আমাৰ জন্মভূমিৰ কাৰণে তেওঁলোকৰ বহুত কৰিব লগা আছে। বহুত কৰিব লগাৰ ভিতৰতে মই আকৌ কৈছোঁ যে অকল অৰ্থনৈতিক চৰিত্ৰতে অৰ্থাৎ সমাজতে তেওঁলোকে আমাক সেই এয়া পাওঁতে মই তেওঁলোকক সেইটো মানুহে বুজি পাইছেনে? মাৰ দেউতাকে কিমান সংগ্ৰাম কৰিলে তোমালোকক সেইখিনি এটা পৰ্যায় কৰে। তাৰ পিছৰ পৰ্যায়টো আৰু তুমি হ'ব, কাৰণ আমাৰ যিটো শিক্ষাৰ যি ব্যৱস্থা, এই মুখ্য শিক্ষাৰ ব্যৱস্থাটো সাংঘাতিক গতিকে বিশ্বৰ প্ৰেক্ষাপটত এই মুহূৰ্তত তোমালোকৰ হাতত থকা যিটো মোবাইল সেই মোবাইলটো কিন্তু সাংঘাতিকভাৱে প্ৰযুক্তিৰ এটা উন্নত এটা ফল। সেই প্ৰযুক্তি কি কৈছে এতিয়া সৰ্বোচ্চ স্তৰ পাইছে, যিটো কোৱা হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কৃত্ৰিম বুদ্ধিমত্তা। এটা বিষয়ে মই কথা কৈ আছো, মোৰ ইচ্ছা নহয় কথা কৈ দিব পাৰিব। এতিয়া মই ইংৰাজীত অনুবাদ কৰিব নালাগে, কামত থাকিব নালাগে, এক আছে একটো দি দিবা, তোমালোকৰ লগে লগে ইংৰাজীত অনুবাদ কৰিব যাব। তোমালোকৰ উহাটো আহি দিয়া কবিতা আহিলে কি লাগে চব কৰি দিব। এনে ধৰণৰ কবিতা লাগে তোমাৰ আবৃত্তি লিখি দিয়ে, সেইকাৰণে সাৱধান এইটো যে তোমালোকৰ হৃদয়খন ধ্বংস কৰিব। প্ৰযুক্তিয়ে এতিয়া এই মুহূৰ্তত যিভাগে আগবাঢ়িছে হৃদয়খন ধ্বংস কৰি গৈ আছে। সেইকাৰণে বাৰে বাৰে ভাবি কৈছে তোমালোকৰ নৈতিকতাৰ কথা, মূল্যবোধৰ কথা, আৰু এই সময়ছোৱাত তোমালোকৰ নতুন প্ৰজন্মৰ যি মূল্যবোধৰ অৱক্ষয় আহি গৈছে তাৰ কৰা পইচা এইটো সাংঘাতিকভাৱে এটা সৃষ্টি কৰে। কাৰণ জ্ঞানৰ কোনো পৰিসীমা নাই। পৰীক্ষাৰ কাৰণে কিমান কথা জানিব লগা আছে। এই কম্পিটিশ্যনৰ ভিতৰত জ্ঞানৰ কোনো পৰিসীমা নাই। আৰু শুনিবলৈ মেট্ৰিক পাছ কৰি 2 বছৰ নেপায়, 1.5 বছৰতে আৰু এটা লাইনত পৰীক্ষা এণ্ট্ৰেঞ্চ কৰিব লগা হয়। মেজৰ কিহত নাম তেনেকৈ পঢ়িলে ইঞ্জিনিয়াৰিং কৰিলে এগ্ৰিকালচাৰ কৰিলে তেনেকৈ আদি হৈ তোমালোকৰ এইখিনি সন্মুখত যুদ্ধ আছে। বাকী জেনেৰেল লাইন পঢ়িলে ইমান ধুনীয়াকৈ আজিকালি ল'ৰা ছোৱালী ৰিজাল্ট হয়, মাৰ্কসকলে তোমালোকৰ নিচিনা কোনদিনা 5খন মহাসাগৰ দেখি যোৱা বা 5খন আটাইকেইখন মহাদেশত খোজকাঢ়ি যোৱা তোমালোকৰ বিষয়ে আহি এতিয়া সেইটো এক লগা দিব, তাৰপিছত মহাকাশ চাবলৈ যাব।
জীৱনটোত আমি যাপন কৰিবলৈ হ'লে প্ৰথমে আমি জ্ঞান আহৰণ কৰিব লাগিব। জ্ঞান আমাৰ জীৱনৰ মূল চালিকা শক্তি। কিন্তু এই জ্ঞান আমাৰ এজন সৎ ভাল মানুহ হোৱাই জ্ঞান অৰ্জন কৰা হ'ব লাগিব। এতিয়া আমি যে শিক্ষা গ্ৰহণ কৰিম সেই শিক্ষা আমাৰ মূল্যবোধৰ শিক্ষা হ'ব লাগিব। তোমালোকে আজি তোমালোকক সম্বৰ্ধনা জনাব, তোমালোকক এই সম্বৰ্ধনা এইকাৰণে জনাইছে যে তোমালোক আমাৰ অনাগত জাতিটোৰ ভৱিষ্যত। গতিকে তোমালোকৰ ওপৰতে আমাৰ ভৱিষ্যতে অসমৰ জাতিটোৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে। গতিকে তোমালোকে এনেকুৱা এজন মানুহ হোৱা যাতে আমাৰ জাতিটো সমৃদ্ধ হয়, জাতিটোৰ অৰিহণা যোগাব পৰা। আজি আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নামচুঙি গাঁও পঞ্চায়তৰ অন্তৰ্গত একতা, অনন্যা, মোহিনী, কুঁহিপাত, পাৰিজাত, জ্ঞানমল্লিকা, নৱমিলন গ্ৰাম্য সংগঠনৰ অন্তৰ্গত উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আৰু এই সভাতে নামচুঙি গাঁও পঞ্চায়ত তথা তিতাবৰৰ গৌৰৱ অসম লোকসেৱা আয়োগত ভাল ফলাফল দেখুৱাই বগা গাঁৱৰ নাম উজ্জ্বল কৰা নিবেদিতা বৰাকো আমি সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনাৰ যোগেদি আমাৰ আগন্তুক প্ৰজন্মই যাতে ভালদৰে শিক্ষা দীক্ষাত আগবাঢ়ি যাব পাৰে আৰু এই সভাতে আমাৰ গণ্যমান্য ব্যক্তিসকলৰ যোগেদি উচ্চ কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ আগবঢ়াই তেওঁলোকৰ ভৱিষ্যত জীৱনত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায় আৰু কেনেদৰে আগবাঢ়ি গ'লে তেওঁলোক সফল হ'ব পাৰিব তাৰ আলোচনা আগবঢ়োৱা হয়। আজি আমাৰ অনুষ্ঠানত সৰ্বমুঠ 63গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।